বন্ধুসকল যোৱা কেইদিনমানৰ পৰা সোশ্যাল মিডিয়াত মাত্ৰ দুটা নামৰে চৰ্চা চলি আছে আৰু সেই নাম দুটা হ'ল বিশাল ফুকন আৰু সুমি বৰা। বিশাল ফুকনক আৰক্ষীয়ে কেইদিনমান আগত গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱাকালি সুমি বৰায়ে ভিডিঅ' যোগে আত্মসমৰ্পণ কৰাৰ কথা কৈছিল আৰু আজি আৰক্ষীৰ STF জোৱানে সুমি বৰাক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আৰক্ষীক গোটাই দিছে। সুমি বৰাই নিজৰ ভিডিঅ'টোত ঠিক এনেধৰণে ক্লিয়াৰিফিকেশ্যন দিছিলে। বহুত দিনৰ পৰা আপোনালোকে মোৰ বহুত নিউজ শুনি আছে, বহুত অপপ্ৰচাৰ চলি আছে। যি নিউজ বাজিছে তাৰ 10%ও সঁচা নহয়। মই পৰা নাছিলোঁ সহ্য কৰিবলৈ, ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে। এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই, চবৰে এটা সীমা থাকে। সেইটো কাৰণে আজি মই চাৰেণ্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশ্যন ল'ব। সুমি বৰায়ে নিজকে যিমানে নিৰ্দোষী বুলি নকওক কিয়, যিহেতু আৰক্ষীয়ে অনুসন্ধানত তেওঁৰ নাম পাইছে, গতিকে তেওঁ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত দোষ কৰিছে। আনহাতে তেওঁ বিশাল ফুকনৰ পৰা যিবোৰ দামী দামী উপহাৰ লৈছে, এইবোৰ চাই তেওঁক নিৰ্দোষী বুলি ভাবিব নোৱাৰি। আৰু এই বিশাল ফুকন আৰু সুমি বৰাৰ বাতৰিটোৱে অসমৰ বাকীবোৰ সমস্যা আৰু বাতৰিক কিছু পৰিমাণে ম্লান কৰিছে। যিহেতু তেওঁলোকে অসমৰ মানুহৰ পইচা লুটিছে, গতিকে অসমৰ মানুহৰ এই বিষয়ে জনাটো দায়িত্ব আৰু অধিকাৰ। কিন্তু কোনোবাখিনিত এনে লাগে যে আলোচনাটো অকণমান বেছিকৈ হৈছে। যেনে সুমি বৰা 9ত পলাই গৈছিল, বিশাল আৰু সুমি বৰাৰ ককায়েক ঘনীয়েকৰ উপৰিও আৰু আন কিবা সম্পৰ্ক আছে নেকি? এনেধৰণৰ আলোচনাবোৰে সমাজত কোনো ধনাত্মক প্ৰভাৱ নেপেলায় বা এনেধৰণৰ আলোচনাবোৰ কমকৈ কৰিলেও হয়। আলোচনা হ'ব লাগে অনলাইন ট্ৰেডিঙৰ স্কেমৰ ওপৰত, আলোচনা হ'ব লাগে মানুহক এই বিষয়ে সজাগ কৰাৰ ওপৰত। অনলাইন ট্ৰেডিঙৰ উপৰিও আন কি বিষয়ত স্কেম হ'ব পাৰে বা স্কেম হৈ আছে এইবোৰ বিষয়ৰ ওপৰত, যেনে মাটি কিনাৰ এগ্ৰিমেণ্টৰ স্কেম, খেতি বাতি কৰাৰ এগ্ৰিমেণ্টৰ স্কেম, এইবোৰ স্কেমৰ ওপৰতহে আলোচনা কৰি মানুহক সজাগ কৰিব লাগে। অসমৰ DGP GP সিঙে নিজে কৈছে যে এই কেছৰ লগত জড়িত কাকো সাৰি যাবলৈ দিয়া নহয়। আৰু লগতে তেওঁ উল্লেখ কৰিছে যে বিশাল ফুকনৰ ওপৰত কোনেও কেছ কৰা নাছিল। YBI স্কেমৰ কথা যেতিয়া পোহৰলৈ আহিছিল, তেতিয়া তেওঁলোকে চিন্তা কৰিছিল যে অসমতো এনেধৰণৰ স্কেম হ'ব পাৰে আৰু এই বিষয়ে অনুসন্ধান কৰি তেওঁলোকে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিছিল। এতিয়া কথা হ'ল বিশাল ফুকন বা সুমি বৰাৰ কি শাস্তি হ'ব পাৰে। ইণ্ডিয়ান পেনেল কোড মতে সাধাৰণতে এনেধৰণৰ স্কেমবোৰ 420 ধাৰাত আহে আৰু 420 ধাৰাৰ আটাইতকৈ বেছি শাস্তি হ'ল 7 বছৰ জেইল বা এই শাস্তি আৰু কম হ'ব পাৰে। ইয়াৰ উপৰিও আৰক্ষীয়ে তেওঁলোকৰ ওপৰত অইন কোনো ধাৰাও লগাব পাৰে। এতিয়া কথা হ'ল তেওঁলোকে 7 বছৰ জেলত থাকি ওলাই আহিও পুনৰ বিলাসী জীৱন কটাব পাৰে, পুনৰ কৌটিপতি হৈ থাকিব পাৰে। কিন্তু আমি আমাৰ কাম কৰিব লাগিব, য'ৰ পৰা আমাৰ উপাৰ্জন হয়। গতিকে আমি আমাৰ নিজৰ চিন্তা বেছিকৈ কৰা উচিত আৰু এই বিষয়ে কমকৈ চিন্তা কৰা উচিত। এই বিষয়ে আৰক্ষী আৰু আইনে কাম কৰিব।